আমি 10/12/2024 তাৰিখে 10টা সংগঠনে একেলগে আলোচনা কৰি আমি নতুনকৈ অসমত অল আসাম গাৰো ষ্টুডেণ্ট ইউনিয়ন হিচাপে আমি নিৰ্বাচিত কৰা হ'ল। সভাপতি হিচাপে মাননীয় শ্ৰীযুত পিটাৰ স্মিথ মমিনক তেখেতক অল আসামৰ সভাপতি হিচাপে আমি মনোনীত কৰিলোঁ। ধন্যবাদ। নতুনকৈ আগাছু নিৰ্বাচিত হোৱা তেওঁবিলাকে পৰৱৰ্তী সময়ত কাৰ্যসূচীবিলাক চলাই লৈ যাব। আগতে আমি ৰাভা হাছং হোৱাৰ আগতে ৰাভা হাছংবিলাকৰ কাৰণে আমি একেলগে সহযোগ কৰি আমি ৰাভাবিলাকক সমৰ্থন আমি কৰিছিলোঁ। কিন্তু ৰাভা হাছঙৰ চলংটাবিলাকে আমাক প্ৰতাৰণা কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত কৰি ল'ব বাধ্য পৰিল যে আমাৰ 6 শিডিউলৰ কাৰণে আমাৰ গাৰো সংগঠনবিলাকে আমি সিদ্ধান্ত কৰি ল'লো যে আমি এই 6 শিডিউল আমাক গাৰো সংগঠনবিলাকক প্ৰতাৰণা কৰাৰ কাৰণে আজি আমি এই 6 শিডিউলটো আমি ৰাভা হাছঙৰ লগত একেলগে সহযোগ কৰিবলৈ আমি নোৱাৰো। এই কাৰণে দিল্লীত যেতিয়া যন্ত্ৰ মন্ত্ৰ গৈছিলে তেতিয়া গাৰো ষ্টুডেণ্ট ইউনিয়নৰ ফল্ডিন মাৰাকৰ সহযোগত ছাত্ৰৰ চলংটাবিলাকে গৈ সহযোগ কৰাৰ কাৰণে আজি ছাত্ৰ সংগঠনক আমি ফল্ডিন সভাপতি আমি তেখেতৰ কমিটিক আমি বৰখাস্ত কৰা হৈছে। এই প্ৰেছ মিটটো কৰিব বাধ্য কাৰণ মানে গাৰো ষ্টুডেণ্ট ইউনিয়নে আমি যিমান অসমৰ NGOs বিলাক আছিলে তেওঁলোকক ৱাৰ্নিং দিছিলে তোমালোকে ৰাভা হাছং 6 শিডিউলৰ ছাপোৰ্ট নকৰিবা। আমি মানা কৰিছিলোঁ কিন্তু বাৰে বাৰে তেওঁলোকে আমাৰ কথা নামানাৰ কাৰণে আজি তেওঁলোকক মানে আমি ষ্টুডেণ্ট ইউনিয়ন হোল্ডিং মাৰা তেওঁলোকক মানে বৰখাস্ত কৰা হ'ল। আমি যোৱা 10 তাৰিখে আমাৰ অসমত যিমান গাৰো সংগঠন আছিলে 10টা গৈ ফালে মানে আমি মিটিং কৰিলোঁ। মিটিং কৰি তাতে সমৰ্থনটো আমি ল'লোঁ যে এই ষ্টুডেণ্ট ইউনিয়নবিলাকক তেওঁলোকক মানে বৰখাস্ত কৰা হৈছে। কাৰণ এইটো তেওঁলোকে আমাৰ কথাবিলাক নামানে আৰু তেওঁবিলাকে মানে যিমান কামবিলাক কৰি আছিলে যে আমাৰ বিনা কনচাৰ্ণত তেওঁলোকে কাম কৰি থাকে সেইকাৰণে আমি বেয়া পাইছোঁ। আৰু যেতিয়া আমি ৰাভা 6 শিডিউলটো আগতে 3টা জাতি আমি একেলগে হাছংটো আমি পাইছিলোঁ কিন্তু হাছঙে যেতিয়া সেই সময়ত ষ্টেটাছটো মানে কৰা হৈছিলে কিন্তু এতিয়া বৰ্তমানলৈ এনেকুৱা হৈছে তেওঁলোকে মানে ষ্টেটাছটো আমাক দিয়া নাই। সেইকাৰণে আমি এতিয়া কোনো মতে আমি এতিয়া ৰাভা হাছং অট'নমাছ কাউন্সিল 6 শিডিউলটো ছাপোৰ্ট কৰিব নোৱাৰোঁ। আমাৰ আজিৰ উদ্দেশ্য হ'ল যে যোৱা আমাৰ গাৰো ষ্টুডেণ্ট ইউনিয়ন তেওঁবিলাকে মানে যিমান গাৰো ষ্টুডেণ্ট আছিলে তেওঁবিলাকে মানে নিজৰ ইচ্ছামতে কাম কৰি আছিলে। কাৰো সংগঠনৰ কথাবিলাক নামানে তেওঁবিলাকে নিজৰ ইচ্ছামতে কাম কৰে। আমি তেওঁলোকক কিমান মাতিছোঁ তথাপি তেওঁলোকে নাহে। আৰু এওঁলোকে কি কৰে তেওঁলোকে মানে এতিয়া বৰ্তমানলৈ ৰাভা হাছং অট'নমাছ কাউন্সিল 6 শিডিউলৰ ছাপোৰ্ট কৰিছে। অৱশ্যে আমি 6 শিডিউলটো ছাপোৰ্ট কৰিব নালাগে সেইটো নহয় কিন্তু আগতে আমি 3-4টা জাতি একেলগে ডিমাণ্ড কৰি ৰাভা হাছং অট'নমাছক পাইছিলে। তাৰপিছত ৰাভা হাছং অট'নমাছ কাউন্সিল সহযোগিতাবিলাকে কি কৰিলে আমাৰ যিটো ষ্টেটাছটো তেওঁলোকে মানে আমাৰ ফালৰ পৰা বহুত কমাই দিছে। যিখিনি আমি পাব লাগিছিল ডেভেলপ কৰিব লাগিছিলে
গাৰো গাঁওবিলাকক এইবিলাক কৰিব নোৱাৰিলে আৰু নকৰিলে সেইকাৰণে এতিয়া আমি তেওঁবিলাকক আমি 6 শিডিউলৰ কাৰণে ছাপৰ্ট নকৰোঁ